Audio Jungle. Audio Jungle. দেউতা নোহোৱাৰ পৰা প্ৰায় মই ইয়ালৈ আহোঁ। এনেকৈ নিজান জেগাত বহি মোৰ বৰ ভাল লাগে। তই ইমান দুখ কৰি থাক যে, তোৰচোন মা আছেই। তই জানইচোন সেইজনী মোৰ মাহীমা। তই জানইচোন যে মোৰ দেউতাই মোক কিমান মৰম কৰিছিল, আৰু যেতিয়ালৈকে দেউতা আছিল তেতিয়ালৈকে মাহীমা মোক মৰম কৰিছিল। কিন্তু এতিয়া লাহে লাহে সেই মৰম শেষ হ'বলৈ ধৰিছে, কাৰণ দেউতা এইখন পৃথিৱীত নাই আৰু মোৰ মাও নাই। ঘৰখনত থাকি বহুত বেয়া লাগে। এনি টাইম যদি কথা শুনি থাকিবলগীয়া হয়, সেইখন ঘৰত থাকি জানো কিবা লাভ আছে? তাকেও কিনো কৰিবি এতিয়া কচোন? নাথাকিনো কলৈ যাবি? সেইখনে তোৰ ঘৰ এতিয়া। মাহীমাৰৰ গালি শুনি শুনিয়ে থাকিব লাগিব। তথাপি তেখেতে তোক তেনেকৈ কৰিব নালাগিছিল, কাৰণ তই বেলেগৰ নিচিনা নহয় ন। নিজৰ কামবোৰ নিজে কৰি ল, আৰু ঘৰখনৰ কামবোৰো তয়ে কৰ। তাৰ পিছতো ইমান বেয়াকৈ কয় যে তোক, মই বুজি নাপাওঁ। নিজৰ হলেহে বুজি পাব, নিজৰ নহয় যে মই, সেইকাৰণেও তই যে এনেকৈ ওলাই আহ, তোক গালি নিদিয়ে নে? মই কিবা কামৰ কাৰণে ওলাই যাওঁ বুলি কওঁ, নহলে এনেকৈ বহি থকা দেখিলে আকৌ গালি দিব। মই অলপ মুক্ত পৰিৱেশত জীয়াব খোজো। ইয়াত আহি মোৰ বৰ ভাল লাগে, কাৰো মাত শুনা নাপাওঁ। সেইটো হয় বাৰু। বল এতিয়া, উঠনিৰ পৰা বহি আছ। মাৰে দেৰি কৰিলে আকৌ গালি দিব। ঠিক আছে বল। মহাৰাণী আহিলি? কোনটো মতাক লগ কৰিবলৈ গৈছিলি তই? মইচোন কৈছিলোৱে লগৰ এজনী ঘৰত যাওঁ বুলি। তোৰনো কোনজনী লগৰ আছে যাৰ লগত তোৰ ইমান কথা থাকে? আৰু কি কথা থাকে? মোৰ বিষয়ে চাগে বেয়া বেয়াকে লগাবলৈ যাওঁ। চাবি কিন্তু গাঁৱৰ মানুহৰ মুখত মই যদি মোৰ কথা বেয়াকৈ শুনো নহয়, তোক কিন্তু সুদাই নেৰো। নাই দিয়ক, আপোনাৰ কথা মই একো লগোৱা নাই, আৰু মই এইবোৰ কথা লগাই বেয়া পাওঁ। আৰু নিজৰ ঘৰৰ কথা মই বেলেগক কিয় ক'ম? আপুনি এইবোৰ চিন্তা কৰি থাকিব নালাগে, মই যে আপোনাৰ কথা বেয়াকৈ ক'ম বুলি। ভালেই বাৰু, যোনদিনা শুনিম সিদিনাহে দিম মছলাটো। যা যা, হাত ভৰিকেইটা ধুই ল। মোলৈ ভালকৈ চাহ একাপ বনাগে। গাখীৰ আনি থৈছো, গাখীৰ দি বনাবি। বগা ভেল ভেল বনাই নিদিবি আকৌ, অলপ ডাঠকৈ বনাবি, যাতে খাবলৈ ভাল হয়। আৰু যদি খাবলৈ বেয়া হয় তোৰ মুখত মাৰি দিম মই, গম পালি নহয়? ঠিক আছে হ'ব, মই বনাই আনি আছো। আপুনি বহি লওঁকে যাওক। সোনকালে আনিবি, বেছি দেৰি কৰি নাথাকিবি। হ'ব বাৰু, গেছটোতে বনাই দিম, সোনকালে হ'ব। গেছত নালাগে গাখীৰ চাহ বনাবলৈ কাৰণে। মই গেছটো ধুনীয়াকৈ চাফ চিকুণ কৰি থৈছো হে। তইতো ভালকৈ চাফ চিকুণ কৰিবই নাজানো, গোটেই গেছটো লেতেৰা কৰি থ। সেইকাৰণে চৌকাত বনা, গাখীৰ চাহ যিহেতু উতলি উতলি পৰি যায়। ঠিক আছে হ'ব। মালতী তই কৰবালৈ যাৱ নেকি? তোৰ ওচৰলৈকে আহিছো। আহ নহলে বহিবি। বল বল। তামোলো নাই নহয় তোক তামোল এখন কাটি দিবলৈ কাৰণে। নেলাগে দে নেখাও তামোল। কিবা কথা কাৰণে আহিছিলে নেকি? এনেই ঘৰতে আছিলো যে সেইকাৰণে আহিছিলো। সেই নহয়, তহঁতৰ গাভৰুজনী ক'ত গ'ল? ক'তনো যাব আৰু, ভিতৰতে আছে। হয় নেকি? সেইজনী একো কাম বন নকৰে নেকি? কাম কৰিবলৈ দিলেহে কাম কৰে, নহলেতো নকৰেই। কিমান যে গালি শুনে মোৰ পৰা নহয়। কাম এটা নকৰো কেলে? সেইজনী ঘৰৰ পৰা উলিয়াই নিদিয় কেলে? কিয়নো সেইজনীক তই পুহি আছ? হাজিৰা বৈ বৈ তই খুৱাই থাকিব লাগে সেইজনীক। তাইৰ মাকে তোক কিমানখিনি জ্বলা কলা খোৱালে তই পাহৰিলি নেকি? নাই পাহৰা। তেনেহলে তই সেইজনীক কিয় খুৱাই আছ? খেদি দিওঁ বুলি ক'লে খেদি দিব নোৱাৰি নহয়, গাঁৱৰ মানুহবোৰে কি বুলি ভাবিব? আৰে তোক গাঁৱৰ মানুহৰ আগত খেদি দিব কোৱা নাই নহয়। তাইক ৰাতিয়ে খেদি দিবি, চবেই শুই থকাৰ সময়ত, তেতিয়ানো কোনে দেখিব? আৰু তাইক ক'লে হ'ল যে এইখন গাঁৱলৈ আকৌ নাহিবলৈ কাৰণে, আহিলে তাইক মাৰি পেলাম বুলি ক'লে হ'ল। সেইকণত তোৰ বুদ্ধি নাই নেকি? গাঁৱৰ মানুহে সুধিলে কি বুলি ক'ম মই? আৰে ছোৱালী মানুহ পলাই গৈছে বুলি ক'লে হ'ল। কাৰোবাক ভাল পাই আছিলে পলাই গ'ল। তই বাৰু ঠিকেই কৈছ, কিন্তু মোৰচোন বৰ ভয় লাগে। ভয় কৰিব নালাগে, ময়ো আছো নহয় হয় ভয় দিবলৈ কাৰণে। ঠিক আছে তেতিয়াহ'লে সেইটোকে কৰা যাওক। তো ইমান কৰি কৰি খুৱাবলৈ কি তই চাকৰ নেকি? তাইতো নিজৰ দেউতাকো নাই এতিয়া, আগতে দেউতাক থাকোঁতে কিমান মৰম কৰিছিলে। তাকেই। তাইৰ কাৰণে তই গালি শুনিবলগীয়া হয়। তাই কিবা এটা কৰিব তই গালি শুনিবি। সেইটো হয় বাৰু, আগৰ কথাবোৰ ভাবিলে খং উঠি আহে। মই যেনেকৈ কৈছো তেনেকৈ কৰিবি, তাৰপিছত তই অকলে অকলে বিন্দাছ খাব পাৰিবি। এজনী মানুহ খালে ইচ্ছা নাখালেও ইচ্ছা, কাৰোবাৰ ঘৰতো খাব পাৰিবি এসাঁজ। তেতিয়া তোৰ চিন্তাও দূৰ হ'ব। ঠিক আছে হ'ব দে, মই তেনেকুৱাই কৰিম। বাৰু মই এতিয়া আহিছো, আকৌ নহ'লে তোৰ জীয়েৰে মনে মনে শুনি থাকিব কথা কৈ থকা, তেতিয়াহে ডাঙৰ কথাটো হ'ব। নুশুনে দে, তাই ভিতৰৰ ৰুমত আছে। ঠিক আছে হ'ব বাৰু, মই যাওঁ দে। যা, আহি থাকিবি মাজে মাজে। ঠিক আছে হ'ব বাৰু। পল্লৱী ক'ত মৰিলি? ইফালে মা কি হ'ল? তই কাম এটা কৰ, তই ঘৰৰ পৰা ওলাই যা। কি? আপুনি এইবোৰ কি কৈছে? ঘৰৰ পৰা ওলাই গৈ মই ক'ত যাম? আজিকালি কামৰ অভাৱ নাই, কৰবাত গৈ কাম কৰি খাই থাকিবিগৈ। কিন্তু মই তোক ইয়াত কাম কৰি কৰি খুৱাই থাকিব নোৱাৰো। তোৰ মাৰে যিমানখিনি জ্বালা দি গ'ল মোক, তাই জীয়েকক মই যে খুৱাম হৈছে আৰু। নালাগে তই ইয়াত থাকিবলৈ, যাগে যা। আৰু যদি কৰবাত ভাল পোৱা ল'ৰাও আছে, বিয়া হৈ গুচি যা। নাই মা, মোৰ কোনো ভাল পোৱা ল'ৰা নাই। আৰু আপুনি ইমান দিনৰ পৰা মোক খুৱাই বুৱাই আছেই, এতিয়া আকৌ ঘপককে আপোনাৰ কি হ'ল? মোক ঘৰৰ পৰা ওলাই যাব কৈছে যে? কাৰণ এতিয়া এইখন ঘৰত তোৰ দেউতা নাই, তোৰ মা নাই, আৰু মইতো তোৰ মা নহয়, মাহী মাহে। তোক কেনেকৈ খুৱাই থাকো? মই অকলশৰীয়া মানুহজনী খালে খাম নেখালে নাই, কিন্তু তোক আৰু পুহি ৰাখিব নোৱাৰো। নহলে কিন্তু মই তোক চুলিত ধৰি ওলাই বাহিৰ কৰি দিম ঘৰৰ পৰা। আৰু কথা এটা শুন, এইখন গাঁৱলৈ যাতে আকৌ দুনাই ঘূৰি নাহ, কৈ থলো। আৰু যদি কৰবাত আমাৰ গাঁৱৰ মানুহ তোক দেখেও, তেনেহলে মোৰ কথা তই নকবি, গম পালি নহয়? এতিয়া কাপোৰ কানি টোপোলা বান্ধি যাগৈ। কিন্তু মা, মই কলৈ যাম?
যলৈ যা তলৈ যা, খালি মোৰ ওচৰৰ পৰা আঁতৰি যা। মোক শান্তিত এৰি দে, মই অকলে শান্তি পাম। যা বুলি কৈছো নহয়, যা। টোপোলা টাপালি বানগৈ। ঠিক আছে হ'ব মা, ইমানখিনি বাট আহিলো হয়, এতিয়া কলৈ যাম, কি কৰিম একো ভাবি পোৱা নাই। এই নিজৰ ৰাস্তাটোত বাৰু মই কলৈ যাম? সেই মানুহ ঘৰতে মাতি চাওঁ, কিবা কাম পাওঁৱে কিজানি। ঘৰত কোনোবা আছেনে? হয়, কাক লাগিছিল? ভাড়া ৰুম লাগে নেকি? মানে বাইদেউ, মোক কাম এটা বৰ প্ৰয়োজন হৈ আছিল। আপোনালোকৰ ঘৰত কিবা কাম পাম নেকি? সেয়ে সোমালো। কাম? তোমাকতো কাম কৰা মানুহ নিচিনা লগা নাই। কিবা চাল কৰি আহিছা নেকি? নাই নাই বাইদেউ, তেনেকুৱা একো নহয়। মোক ঘৰৰ পৰা খেদি দিয়া হৈছে। মোৰ মা দেউতা কোনো নাই। মোৰ মাহীমা আছে। মাহীমাই মোক ঘৰৰ পৰা উলিয়াই পঠিয়ালে। সেইকাৰণে এতিয়া কাম বিচাৰি ফুৰিছো। বহুত মানুহৰ ঘৰত কাম বিচাৰিলো, কিন্তু ক'তো নাপালো। লাষ্ট আপোনাৰ ঘৰতে আহিছো। কিবা কাম আছে যদি দিয়ক, লাগিলে মোক পইচা নালাগে। থাকিবলৈ অকণমান ঠাই আৰু খাবলৈ কিবা এটা দিলেই হ'ল, মই তাতে সন্তুষ্ট হ'ম। আমাৰ ঘৰতো তেনেকুৱা ইমান বিশেষ কাম নাই বাৰু। যিকেইটা আছে মই কৰোঁ। কিন্তু ল'ৰাটোৱে কেইবাদিনৰ পৰা কৈ আছিল কাম কৰা মানুহ এজনী বিচাৰিবলৈ কাৰণে। মোৰ এতিয়া বয়সো হৈছে নহয়, দৌৰি ঢাপৰি কামবোৰ কৰিবলৈ নোৱাৰো। তাকে ল'ৰাটোক এবাৰ সুধিব লাগিছিলে নেকি, সিহে জানিব। ঘৰখন মানে তাৰ মতে চলে যে। আপুনি এবাৰ সুধি চাওকচোন আপোনাৰ ল'ৰাজনক। আপুনি যদি মোক কামটো দিয়ে বহুত সহায় কৰা হ'ব। ঠিক আছে, ৰ'বা নহ'লে মই ল'ৰাটোক মাতো। বাবা, অ' বাবা। কি হ'ল মা? আৰু এই কোন ৰুম ভাড়া বিচাৰি আহিছে নেকি? নাই নাই, ৰুম ভাড়া বিচাৰি অহা নাই। তাই বৰ বিপদত পৰিহে আহিছে। বিপদ? কি বিপদ? মানে তাই কাম এটা বৰ প্ৰয়োজন হৈ আছিল। তাই বৰ দুখত আছে, সেইকাৰণে কাম বিচাৰি আহিছে। তুমি কৈ আছিলা যে কাম কৰা মানুহজনী আনি দিম বুলি, সেয়া ভগৱানে আনিছেই। কিন্তু দেখাততো এনেকুৱা লগা নাই যে কাম কৰা মানুহ বুলি। এইবোৰ বহুত কথা। তাইক ঘৰৰ পৰা খেদি দিয়া হৈছে। মাহী মাইকে ঘৰৰ পৰা খেদি দিছে, সেইকাৰণে তাই ওলাই আহিছে। তাইক বোলে হেনো পইচা নিদিলেও হ'ব, ঘৰত থাকিবলৈ জেগা অকণ আৰু খাবলৈ কিবা এটা দিলেই হ'ব। কি? অঁ দাদা, থাকিবলৈ জেগা অকণ আৰু খাবলৈ কিবা এটা দিলেই হ'ল, তাৰ বাহিৰে মোক একো নালাগে। তথাপিও বাৰু আমি মাহত কিবা এটা দিম তোমাক। তোমাৰ নিজৰ খৰচ পাতিও কথা আছে নহয়। কি কৰা এতিয়া? তাইক ৰাখিবানে কামত? ঠিক আছে, হ'ব বাৰু। কাম এটা কৰিবা, ইফালে যে এক্সট্ৰাকৈ ৰুম এটা বনোৱা হৈ আছে তাতে থাকিবলৈ দিবা। মেইন ঘৰত থাকিব নালাগে বাৰু। ঠিক আছে হ'ব দাদা, আপুনি য'তে থাকিবলৈ দিয়ে ত'তে থাকিম। মা, যোৱা তুমি ৰুমটো দেখাই দিয়াকে। ঠিক আছে হ'ব বাৰু। অঁ, তোমাৰ নামটো সুধিবলৈ পাহৰি থাকিলো নহয়। কি নাম তোমাৰ? মোৰ নাম পল্লৱী। মোৰ ল'ৰাটোৰ কথাবোৰত বেয়া নাপাবা আকৌ, সি তেনেকুৱাই, সহজতে কাকো বিশ্বাস নকৰে। অঁ হয় নেকি? নাই নাপাওঁ, কিয় বেয়া পাম? তাৰ পাছটো বহুত ভয়ানক, সেইকাৰণে সি সহজতে কাকো বিশ্বাস নকৰে। কোনোবা দিনা সময় সুবিধা মিলিলে তোমাক বাৰু কম কথাখিনি। ঠিক আছে হ'ব দিয়ক। ব'লা ব'লা, তোমাৰ ৰুমটো দেখাই দিওঁ। অলপ ৰেষ্ট লোৱাকে, কাইলৈৰ পৰা কাম কৰিলেও হ'ব। আগৰে জিগৰে আহিছা। আপোনাৰ কথা এটা কওঁ, দুদিন ধৰি মই একোৱেই খোৱা নাই। খাবলৈ কিবা এটা দিবনে? কি? দুদিন ধৰি একো খোৱা নাই? নাই খোৱা। ঠিক আছে, তোমাক ৰুমটো দেখাই দিওঁ, তাৰপিছত মই তোমাক কিবা এটা বনাই পেলাই খুৱালা। আপোনাক বহুত বহুত ধন্যবাদ। বেচেৰী ছোৱালীজনী বৰ ভোক লাগিছে চাগে, সেইকাৰণে তেনেকৈ কৈছে। মাহীমাক হ'ল বুলি এনেকুৱা হ'ব লাগেনে? মা, তুমি পাকঘৰত এইটো সময়ত যে কি বনাইছা? ভাজি অলপ বনাইছোঁ। কিয়? আমিচোন ভাত খাই উঠিছোহে, আকৌ কিহৰ কাৰণে ভাজি বনালা? ছোৱালীজনী বৰ ভোক লাগিছে বোলে হেনো। ভাত কেইটামান আছে, ভাজিকণৰ লগত তাইক ভাত কেইটামান দি থৈ আহোঁ। দুদিন ধৰি একোৱেই খাবলৈ পোৱা নাই। যেনেকৈ কৈছে মনটোৱে বেয়া লাগি গৈছে। তুমিও যে আৰু নহয়, ইমান সহজতে কিয় বিশ্বাস কৰিব লাগে মানুহক? একো নহয় অ' বাবা, সকলো মানুহ একেই নহয় নহয়। আৰু ছোৱালীজনীৰ চকুত মই সত্য দেখিছোঁ। চব মানুহ একেই। এইবোৰ ভেকচন ধৰা মানুহক মই একেবাৰে বেয়া পাওঁ। কাম কৰিবলৈ আহিছে কাম কৰক, আকৌ ভাত চাত বিচাৰি থাকে। নতুনকৈ আহিছে ভাত বিচাৰিবলৈ হ'লেনে? মনে মনে থাকা অ', ইমান চিঞৰি চিঞৰি কিয় কৈছা? তাই শুনিলে বেয়া নাপায় জানো? পালে পাওক মা, মোৰ কোনো ফৰক নপৰে। তুমি সেইবোৰ মানুহৰ লগত ইমান হলি গলি কৰি নাথাকিবা। হ'ব হ'ব, এতিয়া তুমি যোৱা, মই তাইক ভাতকেইটা দি থৈ আহোঁগৈ। কি যে হ'ব নহয় ল'ৰাজন, নহ'বনো কিয়? যাক ইমান বিশ্বাস কৰিছিল সিয়ে বিশ্বাসঘাতকতা কৰিলে। তাৰপিছত আৰু বেলেগক বিশ্বাস কৰা মানে নাই। যি পাইছোঁ তাকে দিছোঁ। ভাত কেইটামান আছিলে, ভাজি অকণ বনাই দিছোঁ, তৰকাৰী বনোৱা নাই। তুমি ক'লা যে তোমাৰ ভোক লাগিছে বুলি, সেইকাৰণে সোনকালে বনাই দিছোঁ আৰু। হ'ব দিয়ক, একো নহয়। আপুনি যদি সুধা ভাতকেইটা দিলে হয় তথাপি খালোঁ হয় মই। মোৰ ইমানেই ভোক লাগি আছে। ঠিক আছে তেতিয়াহ'লে, তুমি খাই লোৱা, খাই পেলাই গা পা ধুই অলপ ৰেষ্ট লোৱা। কিবা অসুবিধা হ'লে মোক ক'লেই হ'ল। হ'ব দিয়ক। মানুহগৰাকী ইমান মৰমীয়াল। ভাতকেইটা খাই লওঁ, পেটে একে সৰু কাৰক মাত দিছে। তই গাঁৱৰ মানুহক ক'লিনে নাই? ক'লো তই চিন্তা কৰিব নালাগে। ল'ৰা এটা ভাল পাইছিলে আৰু সেই ল'ৰাটোৰ লগত পলাই গ'ল বুলি কৈছোঁ। গাঁৱৰ মানুহে বিশ্বাস কৰি ল'লে। মই ক'ম, আকৌ সিহঁতে বিশ্বাস কৰি নল'ব। এইটো হ'বই নোৱাৰে। তই বাচি গলি যদি বাচি গলি। তোক বহুত বহুত ধন্যবাদ, মোক ইমানখিনি সহায় কৰাৰ বাবে। বেলেগ হোৱা হয় চাগে মোক ইমানখিনি সহায় নকৰিলে হয়। হ'ব দে, ধন্যবাদ দিব নালাগে। তোৰ খাতিৰত কৰিছোঁ আৰু, তোক ভাল পাওঁ যে। অঁ তাকে। যাবি নহ'লে আজি আমাৰ ঘৰত এপাক? ঠিক আছে হ'ব দে, কাম বনখিনি আজৰি কৰি লওঁ তাৰপিছত যাম। অঁ হ'ব দে, মই বাৰু এতিয়া গৈ থাকোঁ। ঠিক আছে যা।
মইতো ভয় খাই আছিলো কোনোবাই কিবা ক'ব বুলি। এতিয়া আৰু নিশ্চিন্ত, ক'ত কি কৰি আছে ঠিক নাই। এইফালে মৰিলেও মৰক, মোৰ কোনো আপত্তি নাই। এতিয়া বিন্দাছ অকলে অকলে খাইছো, শুইছো, বহিছো, উঠিছো। এতিয়া গোটেইবোৰ সম্পত্তি মোৰ। যিমানখিনি মাটি বাৰী আছে গোটেইবোৰ বেছি কিনি থাকিবলৈ অলপ পালেই হ'ল আৰু। ময়ো যাওঁ, কাম বনখিনি আজৰি হৈ লওঁগে। আৰু সিহঁতৰ ঘৰতো মাতি থৈ গৈছে নহয়, যাব লাগিব। মোৰ ৰুমটো কোনে সলনি কৰিলে? মা, মা, কি হ'ল বাবা? মা, মোৰ ৰুমটো কোনে সলনি কৰিলে? তুমি কৰিলা নেকি? মই নাই কৰা। এই পল্লৱীয়ে চাফ চিকুণ কৰি আছিলে নহয়, তাই চাফা কৰি দিছে চাগে। কিনো হ'ল, বৰ ধুনীয়া কৰি দিলেচোন ৰুমটো। তাইক মোৰ ৰুমত কিয় সোমাব দিলা? তুমি নাজানা নেকি মোৰ ৰুমত বেলেগ সোমালে মই বেয়া পাওঁ? মই তাইক ক'বলৈ পাহৰিয়ে থাকিলো নহয়। তাইক কোৱা হয় চাগে নিশ্চয় নোসোমালে হয়। হ'ব দিয়া, ভুলতে সোমালে। মই বাৰু কৈ দিম তাইক তোমাৰ ৰুমত আকৌ নেক্সট টাইম নোসোমাবলৈ। কৈ দিবা। বাকী ৰুমবোৰ চাফ কৰে, চিকুণ কৰে, যি কৰে কৰি থাকক, কিন্তু মোৰ ৰুম কোনো চাফ চিকুণ কৰিব নালাগে। তোমাৰ বাহিৰে মোৰ ৰুমত কোনো সোমাব নোৱাৰে। হ'ব দিয়া, খং কিয় কৰিছা? মই কোৱা নাই নেকি তাই ভুলতে সোমালে বুলি? খং কৰিবলগীয়া কথা মা। তুমি জানাই আগৰ পৰাই মই কাকো ৰুমত সোমাবলৈ নিদিওঁ। ঐ ছোৱালী। হয় দাদা, কিবা লাগিছিলে? মোক একো নালাগে, তোক কথা এটা কৈ থৈ দিওঁ। মোৰ ৰুমটো তই চাফা কৰিছিলি? গোটেইবোৰ ৰুম চাফা কৰিলো যে। এইটো ৰুম বৰ লেতেৰা হৈ আছিলে, সেইকাৰণে চাফা কৰি দিলো। কিবা লেতেৰা থাকি গ'ল নেকি দাদা? লেতেৰা থকা নথকাৰ লগত কথা নাই। এইটো ৰুমত আকৌ নেক্সট টাইম নোসোমাবি। ঘৰখনৰ চাকৰ যেতিয়া চাকৰ নিচিনা থাকিবি, মালিকনী হ'বলৈ চেষ্টা নকৰিবি। মানে ছাৰ? মানে মোৰ ৰুমত মই বেলেগে সোমালে বেয়া পাওঁ, সেইকাৰণে কৈছো আজিৰ পৰা আৰু নোসোমাবি মোৰ ৰুমত। মোৰ ৰুম যেনেকৈ আছে তেনেকৈ থাকিবলৈ দে। মই তেনেকৈয়ে থাকি ভাল পাওঁ। ঠিক আছে হ'ব, আজিৰ পৰা আৰু নোসোমাওঁ। মাকজনী ইমান মৰমেল, কিন্তু এই দাদাজন ইমান কিয় খং কৰে প্ৰতিটো কথাতে? আজিয়ে নহয়, অহা দিন ধৰি ভাল মাত এষাৰ দিয়া নাই। পল্লৱী, কি হ'ল এইখিনিতে থমকি ৰলা যে? বাইদেউ, আপোনাক কথা এটা সুধো। আপোনাৰ ল'ৰাটোৱে কিয় ইমান খং কৰি থাকে? মই ভুল নকৰা স্বত্তেও মোক কিয় ভুল ধৰি থাকে? মইনো কি বেয়া কামটো কৰিলো? তেখেতৰ ৰুমটো চাফা কৰি লেতেৰা হৈ আছিল কাৰণে চাফা কৰি দিলো, আৰু ঘৰ চাফা কৰাটোৱেতো মোৰ কাম। সি তেনেকুৱাই, তাৰ কথা তুমি বেয়া নাপাবা। তাৰ খং কৰাৰ ৰিজন আছে। তোমাক যে কৈছিলো এদিন কথাখিনি কম বুলি, আজিয়ে কৈছো শুনা। ই এজনী ছোৱালী ভাল পাইছিল, আৰু সেই ছোৱালীজনীও আমাৰ ঘৰতে কাম কৰিছিল। সেনেকৈ কাম কৰি কৰি এদিন বাবাই তাইক ইমানেই ভাল পাই পেলালে, তাইক বিয়া প্ৰস্তাৱ দিলে। কিন্তু ছোৱালীজনীৰ মনত কি চলি আছিল আমি একো নাজানো। তাই বাবাৰ পৰা টকা সৰকাবলৈ কাৰণেহে বাবাক ভাল পাইছিল, আৰু মোৰ ল'ৰাটোক ইউজ কৰি আছিল। বৰ টেঙৰ আছিল ছোৱালীজনী। তাৰ পৰা টকা খুজি খুজি গোটেইবোৰ টকা কাঢ়ি ল'লে। তাৰপিছত বেলেগ এটালৈ পলাই গ'ল। সেইকাৰণে সি এনেকুৱা মানুহক বিশ্বাস নকৰে। কিন্তু মোৰ ইয়াত কি দোষ আছে? মইতো তেনেকুৱা নহয়। মই জানো তুমি তেনেকুৱা নহয় বুলি, কিন্তু কি কৰিবা, সি কাকো বিশ্বাস কৰিবই নোৱাৰা হ'ল। বহুত ভাল পাইছিল যে তাই। মইতো তেখেতক ভাল নাপাওঁ, আৰু মই এইখন ঘৰৰ চাকৰ, আৰু চাকৰৰ স্থান ক'ত মই সেইটো ভালকৈ জানো। আপুনি কৈ দিব তেখেতক। হ'ব দিয়া, কৈ দিম বাৰু। খালি তুমি বেয়া নাপাবা তাৰ কথাত। নাপাওঁ দিয়ক। হ'ব দিয়ক, মই এতিয়া কামত লাগো। ঠিক আছে, কৰা নহ'লে তুমি তোমাৰ কামখিনি। ময়ো ভাতকেইটা বহাই দিওঁ। হ'ব দিয়ক। মা, মা, আজি আকৌ কি হ'ল তোমাৰ? এনেকৈ চিঞৰিছা যে? মোৰ এই চাৰ্টটো কোনে ধুইছিল? কি হ'লনো? চাৰ্টটো দেখা নাই? গোটেই চাৰ্টটো ৰং লাগিছে। পল্লৱীয়ে ধুইছিল নেকি? মই বাৰে বাৰে কৈছো তাইক মোৰ বস্তু হাতে নুচুবা, কিন্তু তাই মোৰ কথা কিয় নুশুনে? আকৌ তাই এটা ভুলকে কৰিলে। মই কিন্তু এইবাৰ তাইক ক্ষমা কৰি দিব নোৱাৰো, কৈ থলো। ৰবাচোন, তুমি সৰু সৰু কথাতে তাইক কিমান দম দি থাকা কিয়? তাইও চাগে ভুলতে কৰি পালে। বেলেগ ৰঙীন কাপোৰৰ লগত ধুইছিলে চাগে, সেইকাৰণে চাৰ্টটোৰ ৰং লাগিলে। হ'ব দিয়া, মই নতুন চাৰ্ট এটা কিনি দিম তোমাক। তুমি জানানে এই চাৰ্টটো মোৰ বাবে কিমান লাকি? আজি মোৰ এখন মিটিং আছিল, আৰু এই চাৰ্টটো মই পিন্ধি যাম বুলি ভাবিছিলো তালৈ, কিন্তু নাই। এইখন ঘৰত তাইৰ অহাৰ পৰা সকলো খেলি মেলি হৈ আছে। মই বুজি পোৱা নাই এই ছোৱালীজনী মোৰ পিছত ইমানকৈ কিয় লাগি আছে। বাইদেউ, পল্লৱী, তুমি বাবাৰ চাৰ্টটো ধুই দিছিলা নেকি? বাইদেউ, আপোনাৰ ব্লাউজ এটা লগতে ধুই দিছিলো, আৰু চাৰ্টটোত অলপ ৰং লাগিল। অলপ? সেয়া দেখা নাই কিমানখিনি ৰং লাগিল? চাৰ্টটো মই আজি পিন্ধি যাম বুলি ভাবিছিলো, কিন্তু নাই। মোৰ ফুটা কপাল। তোমাৰ নিচিনা এজনী এইখন ঘৰত কিয় যে ৰাখিলো নহয় মই। একো কামৰ নহয়। বাৰে বাৰে কোৱাৰ পিছতো যে মোৰ বস্তু একো হাতে নুচুবা বুলি, কিন্তু নাই। সেইটো কামকে বাৰে বাৰে কৰিবলৈ আহি থাকা তুমি। কাপোৰবোৰ লেতেৰা হৈ আছে, সেইকাৰণে ধুই দিছিলো। এনেকুৱা হ'ব বুলি মই ভবাই নাছিলো। এতিয়া মই কাৰ মূৰটো পিন্ধি যাম? ৰচোন, ইমান অধৈৰ্য কিয় হৈছ? তোমাৰ কি এটাই চাৰ্ট আছে নেকি? তাতচোন চাৰ্টে চাৰ্ট ভৰ্তি হৈ আছে। সেয়া এটা পিন্ধি গ'লে হ'ল। মোৰ যিটো ভাল লাগে সেইটোহে পিন্ধিম। মা, তুমি ভাল পালে পাবা, বেয়া পালে পাবা। মই কিন্তু আৰু এইক ৰাখিবলৈ নাই। আজি এইক ঘৰৰ পৰা ওলাই যাবলৈ ক'বা। মই যাতে অফিচৰ পৰা আহি এইক আকৌ ঘৰত নেদেখো, নহ'লে কিন্তু কথা দিগদাৰ হৈ যাব, কৈ থলো। হ'ব দিয়ক দাদা, আপুনি যদি মোক এইখন ঘৰত থকাটো নিবিচাৰে, তেনেহ'লে মই যামগৈ। বেলেগৰ ঘৰতে কাম বিচাৰিব লাগিব। বাইদেউ, আপুনি মোক দৰমহা দিব নালাগে, গাড়ী ভাড়াটোকে দিব। তুমি যাবাই মানে? যাবতো লাগিবই। আপোনালোকৰ ঘৰত কাজিয়া সৃষ্টি হোৱাটো মই নিবিচাৰোঁ। যাবলৈ দিয়া মা।
এইবোৰ মানুহক ৰাখি একো লাভ নাই। আগতে কি হৈছিল মনত নাই? আকৌ বা ক'ত কাম বিচাৰি পাওঁ? ৰাতিটো ইয়াতে কটাওঁ, কাইলৈ দিনত ক'ৰবাত কাম বিচাৰি যাব লাগিব। সেনেকৈ থাকিলেচোন মই মৰিয়ে থাকিম। খাবলৈ ববলৈ নাপায়, হোটেলে চোটেলে কাম পাওঁ যদি তাকে কৰিম, তথাপি পেটটো পুহিব লাগিব। এতিয়াহে ঘৰখনত থাকি শান্তি লাগিছে। মই কিন্তু তোমাক বহুত বেয়া পাইছো বাবা। কি হ'ল মা? কিয় বেয়া পাইছা? এনেকৈ অসহায় ছোৱালী এজনীক তুমি তেনেকৈ কৰিব নালাগিছিলে। কাৰণ বেচেৰীজনী কিমান কষ্টত ঘৰৰ পৰা ওলাই আহিছিল। সেইখন ঘৰৰ পৰা মাহীমাকে খেদি দিলে। কাম বিচাৰি আহি আমাৰ ঘৰ পালেহি, আৰু আমাৰ ঘৰৰ পৰা তুমি খেদি দিলা। তাই এতিয়া ক'ত আছে বা কি কৰিছে? মইতো গাড়ী ভাড়াটোহে দি পঠাইছো। তাই মোক কৈছে বেছি পইচা নালাগে, গাড়ী ভাড়াটো দিলেই হ'ব। সেইটোকে লৈ গৈছে। বেচেৰীজনী খাবলৈ ববলৈ পাইছেনে নাই ঠিক নাই। তুমি তাইৰ কথা ইমান চিন্তা কৰি থাকিবলৈ কি হ'ল? তাই য'ৰ পৰা আহিছিলে তালৈ গৈছে। তাইতো আমাৰ ঘৰৰ মানুহ নহয়। তুমি কিয় বাৰু নুবুজা? আগতে যি হ'ল হ'ল। সকলো মানুহ সমান নহয়। আৰু মই জানো পল্লৱী ইমান বেয়া ছোৱালী নহয়। তাই ঘৰত ঠেকা খাই অহা ছোৱালী। তাই টকা লোভী নহয়। মই জানো তাই যদি ইমান টকা লোভী হ'লেই হয়, তেনেহ'লে তাই মোৰ পৰা টকা খুজি থাকিলে হয়। কিন্তু তাই ভাতকেইটা আৰু থাকিবলৈ অলপ জেগা পাওঁতে বহুত সুখী হৈছিল। কিন্তু তুমি কি কৰিলা এইবোৰ কোৱাচোন? অসহায় ছোৱালী এজনীক তুমি অকলে এৰি দিলা। মা, মোৰ এতিয়াহে দুখ লাগিছে। মই বহুত বেয়াকৈ কৈ দিলোঁ নেকি তাইক? বহুত বেয়াকৈ কৈ দিলা। ক'ত গ'ল বা তাই? মই এবাৰ বিচাৰি যাওঁ নেকি? তুমি সঁচাই কৈছা? অঁ মা, সঁচাই কৈছোঁ। মই তাইক এবাৰ বিচাৰি যাওঁ। ক'ত বা আছে তাই এই ৰাতিখন? তাকেই, এতিয়া ৰাতিখন গ'লে কোনে তাইক কাম দিব? কোনে তাইক ৰাখিব? এইখন পৃথিৱীত ভাল মানুহ ক'তো নাই, আৰু ৰাতি ভাল মানুহ নুঘূৰে। কিবা হৈছে ছোৱালীজনী? মোৰ কিন্তু বৰ চিন্তা হৈছে। ৰ'বাচোন মা, তুমি ভয় নকৰিবা। মই যাওঁ ৰ'বা, তাইক বিচাৰি আনোগৈ। অঁ ঠিক আছে, যোৱা। আবে ইয়াৰ, ইমান সোনকালে তই আহোঁ আহোঁ কৰি দিলি নহয়। আৰু অলপ খাম বুলি ভাবিছিলোঁ হেমাল। তই দেখিছনে নাই ৰাতি কেইটা বাজিল? এতিয়া খোৱাৰ সময় নহয়। ব'ল ঘৰত গৈ ধুনীয়াকৈ শুই থাকোগে। ব'ল ব'ল। তোৰ লগত আৰু শান্তি নাই। মাল খাবলৈ আহোঁতে লগ ধৰি থাকিবি, তাৰপিছত আকৌ খাই হোৱাৰ পিছতো সোনকালে লগ ধৰি থাকিবি। টাইমটো নাচাওঁ কেলে? হ'ব দে ব'ল। ঐ ৰচোন ৰ, সেইজনী ছোৱালী নহয়নে বাৰু? কোনজনীও মদ খাই পেলাই তোৰ চকু বিতলীয়া হ'ল নেকি? ৰাস্তাই ঘাটে এতিয়া ছোৱালী দেখিবি। বে সেইজনী ছোৱালী বে। ব'লচোন ব'ল, ওচৰলৈ যাওঁ। অঁ বে, এজনী ছোৱালী। এতিয়া দেখিলি নহয়? আহ এতিয়া। অ' মাই গড, ইমান ধুনীয়া ছোৱালী। কোন হয় আপোনালোক? মোৰ ওচৰৰ পৰা আঁতৰি যাওক। মোৰ এনেই বহুত দুখ হৈ আছে, আৰু দুখ নিদিব। ইমান ধুনীয়া ছোৱালীজনীক আমি বাৰু কেনেকৈ এৰি দিব পাৰোঁ? তাকেইতো, এফালে মালৰ নিচা, এফালে ছোৱালীৰ নিচা। বাহ বাহ ভগৱান, তোমাৰ কি লীলা? ইমান ধুনীয়া ছোৱালী এজনী বাটতেই দিলা। তাকেইতো মাইনা, ব'লা আমাৰ লগতে আমাৰ ঘৰত থাকিবা। তোমাক কোনেও ডিষ্টাৰ্ব নিদিয়ে। নাথাকো মই ক'তো। মই কৈছো নহয় আপোনালোকে মোৰ ওচৰৰ পৰা আঁতৰি দিয়ক, নহ'লে কিন্তু মই পুলিচ মাতিম। মাতা, কিমান পুলিচ মাতিব লগা আছে মাতা, কিন্তু তোমাক আমি এৰি দিব নাই। এৰি দিয়ক, মোক এৰি দিয়ক। মই কৈছো নহয় আপোনালোকক মোৰ ওচৰৰ পৰা আঁতৰি দিয়ক। ঐ, ভালে বুলি কৈছো, তাইক এৰি দে, নহ'লে কিন্তু কথা দিগদাৰ হৈ যাব। তই কোন বে? আৰে তোৰ চেহেৰা চা, আমাৰ লগত তই লাগিব পাৰিবি? তোৰ দাঁত নাই। মই কোন সেইটো আগতে জানি ল। মই এইটো এৰিয়া ইন্সপেক্টৰ। মই অলৰেডি পুলিচক ফোন কৰি দিলোঁ। পুলিচ আহিব এতিয়া। তহঁতৰ যদি বাচিবলৈ মন আছে, তেনেহ'লে মই তহঁতক চান্স এটা দিছোঁ পলাবলৈ কাৰণে। পলা এতিয়াই। কি ইন্সপেক্টৰ? য়েছ, ইন্সপেক্টৰ। ক্ষমা কৰি দিব ছাৰ, আমাৰ ভুল হৈ গ'ল। আমি গৈ থাকোঁ দিয়ক। ঠিক আছে, যা। পল্লৱী, ব'লা ঘৰলৈ ব'লা। আপুনি মোক কিয় নিব আহিলে? নালাগে দিয়ক, আপুনি যাওক। আৰু ধন্যবাদ মোক বচোৱাৰ বাবে। মই গৈ থাকোঁ। ইমান ৰাতিখন তুমি ক'ত যাবা? য'তে যাওঁ ত'তে যাম আৰু। আজি ৰাতিটো যেনে থাকিব পাৰিলে কাইলৈ কাম এটা বিচাৰিব লাগিব। নালাগে কাম বিচাৰিবলৈ কাৰণে, তুমি আমাৰ ঘৰতে থাকিবা। নাযাওঁ দিয়ক। আপোনালোকৰ ঘৰত গ'লে মই আকৌ কিবা খেলি মেলি লগাই দিম। আকৌ আপোনাৰ খং উঠিব। মই আপোনাৰ খং উঠা কাম নকৰোঁ। চৰি পল্লৱী, মোৰ ভুল হৈ গ'ল। মোৰ কিছুমান কথাত বৰ পটককৈ খং উঠি যায়, আৰু অতীতৰ কথাবোৰ ভাবিলে মইতো আকৌ জ্বলি পৰি মৰোঁ। কিন্তু মায়ে বহুত বুজালে, সেইকাৰণে মই তোমাক নিবলৈ আহিছোঁ। আপোনাৰ মায়ে কোৱাৰ কাৰণে আপুনি নিবলৈ আহিছে? আপুনিতো মোক মনৰ পৰা নিবলৈ অহা নাই। মই তোমাক মনৰ পৰা নিবলৈ আহিছোঁ, আৰু মই নিজে বিচাৰোঁ তুমি মোৰ ঘৰত থকাটো। ব'লা, মায়ে ৰৈ আছে। ঠিক আছে ব'লক। মা, অ' মা। অঁ পল্লৱীক লৈ আহিলা? লৈ আহিলোঁ মা। ভাগ্য ভাল, মই টাইমতে গৈ পালোঁ। দুটামান মদাহী অভদ্ৰই তাইক অশান্তি দি আছিল। মই কোৱা নাছিলোঁ জানো, এইখন পৃথিৱীত ভাল মানুহ নাই। আছে যদি ক'ৰবাত এটা দুটা আছে, তাৰ বাহিৰে সকলো বেয়া মানুহ। আৰু তাতে ছোৱালী মানুহ ৰাতি অকলে বাহিৰত থকাটো একেবাৰে ভাল কথা নহয়। তুমি গ'লা ভালে কৰিলা। পল্লৱী, তুমি ঠিকে আছা নহয়? অঁ মই ঠিকে আছোঁ বাইদেউ। যোৱা, কাপোৰৰ বেগটো থৈ দিয়াগে। ঠিক আছে হ'ব বাইদেউ। পল্লৱী,
তুমি আৰু সেইটো ঘৰত অকলে অকলে থাকিব নালাগে। তুমি আমাৰ লগত এইটো ঘৰতে থাকিব পাৰিবা। কিন্তু দাদা। কোনো কিন্তু নাই। আৰু তুমি মোক দাদা বুলি নকলেও হ'ল, মোৰ নাম দি মাতিলেই হ'ল। নালাগে দিয়ক দাদা, মই দাদাকৈ কমফৰ্টেবল ফিল কৰোঁ। মা, ছোৱালীজনী সঁচাকৈ বহুত ভাল। তাই আনৰ নিচিনা নহয়, টকা লোভী। মই তোমাক কোৱা নাছিলোঁ জানো তাই অলপ বেলেগ বুলি? তুমি ঠিকেই কৈছিলা মা। কিয় নাজানো, মোৰ আজি তাইৰ প্ৰতি দুৰ্বল অনুভৱ হৈছে। তাইক কিবা আপোন আপোন লাগিছে। সঁচা? মা। পল্লৱী। বাইদেউ কওক। তোমাক এটা ৰিকুৱেষ্ট কৰোঁ, তুমি মোৰ ৰিকুৱেষ্ট মানিবানে? হয় বাইদেউ কওকচোন। মানে তুমি এইখন ঘৰত একেবাৰে থাকিব বিচাৰিবানে? মানে মই বুজি পোৱা নাই বাইদেউ। মানে তুমি এইখন ঘৰত বোৱাৰী হৈ থাকিব পাৰিবানে? বোৱাৰী? বোৱাৰী। এইবোৰ আপুনি কি কৈছে? মই এইখন ঘৰৰ চাকৰ। মই বোৱাৰী হোৱাৰ সপোন কেতিয়াও নেদেখোঁ। কিন্তু মই বিচাৰোঁ তুমি এইখন ঘৰৰ বোৱাৰী হোৱাটো। তুমিতো হওঁ বুলি চাকৰ হোৱা নাই। তোমাক পৰিস্থিতিয়ে বাধ্য কৰাইছে বেলেগৰ ঘৰত কাম কৰিবলৈ কাৰণে। তুমি মনৰ পৰা ছোৱালীজনী বহুত ভাল। মোৰ কথা ৰাখা প্লিজ। কিন্তু বাইদেউ, দাদাজনে জানো এইটো কথা একচেপ্ট কৰিব? মই কেতিয়াবা একচেপ্ট কৰিলোঁ। আৰু এইষাৰ কথা মাক মই ক'বলৈ দিছোঁ। কি? এতিয়া কোৱা পল্লৱী, তুমি হবানে এইখন ঘৰৰ বোৱাৰী? আপোনালোকৰ নিচিনা ঘৰ এখনত যদি মই বিয়া হ'ব পাৰোঁ, তেনেহ'লে এইখন মোৰ সৌভাগ্য হ'ব। কিন্তু এটা কথা, মই যৌতুকত একো আনিব নোৱাৰোঁ। কাৰণ মোৰ সেইখন নিজৰ ঘৰ নহয়। মোৰ দেউতা থকা হয় কিবা এটা কৰিলে হয়, কিন্তু মোৰ দেউতাও নাই। মোৰ মাহী মায়েতো ফুটা কৰি এটা নিদিয়ে। যিমানখিনি মাটি বাৰী আছে চাগে এতিয়াও বেছি শেষ কৰি পেলালে। আপোনালোকক যদি যৌতুকত কিবা লাগে মই দিব নোৱাৰিম। ধেই এজনী আকৰিজনী কি কথা ক'বলৈ আহিছা? আমাক যৌতুক নালাগে। আমাৰ যিমানখিনি সম্পত্তি আছে সেইখিনি আমাৰ কাৰণে বহুত। তাতে মোৰ ল'ৰাই চাকৰি কৰে। আমাৰ একো অভাৱ নাই। তুমি নিশ্চিন্ত মনে থাকা। মোৰ ল'ৰাই তোমাক যৌতুকৰ কাৰণে একো অন্যায় নকৰে। পল্লৱী, মই তোমাক একো নকওঁ। আৰু আমাক যৌতুক নালাগে, আমাক তোমাক লাগে। ঠিক আছে তেনেহ'লে মই এইখন ঘৰৰ বোৱাৰী হ'বলৈ সাজু আছোঁ। শ্বপিং কৰি কেনেকুৱা লাগিলে? ভাল লাগিল। আজিলৈকে মই শ্বপিং কৰি পোৱা নাই। এইটো মোৰ ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ। তুমি বহুত ধুনীয়া ধুনীয়া ইংলিছ কোৱা। ইংলিছ মিডিয়ামত পঢ়াইছিলে যে দেউতাই। দেউতা নোহোৱাৰ পৰাতো মই পঢ়াই বাদ দিলোঁ। কিবা এটা দিয়ক না, মই একো খাবলৈ পোৱা নাই। মা? পল্লৱী, তই? মা তুমি এনেকৈ খুজি কৰিছা যে কিহৰ কাৰণে? মোৰ বহুত ডাঙৰ ভুল হৈ গ'ল। তোক মই ঘৰৰ পৰা খেদি, গাঁৱৰ মানুহে মোক চাল কৰি তোক ঘৰৰ পৰা পঠিয়াই দিলে। তাৰপিছত মোক কোনো নোচোৱা হ'ল, কোনো কাম নিদিয়া হ'ল। তাৰপিছত মই এনেকৈ খুজি মাগি খাই ফুৰোঁ, য'তে ত'তে পৰি থাকোঁ। ঘৰ মাটি সকলো বেচিলোঁ। সেই সকলোবোৰ টকা ভগাই মেলি খাওঁতে শেষ কৰি দিলোঁ। এতিয়া মোৰ হাতত ফুটা কড়ি এটাও নাই। পল্লৱী, সেইজনী তোমাৰ মাহীমা নেকি? হয়। আপোনাৰ বহুত ডাঙৰ ভুল হ'ল। আপুনি হীৰা এডোখৰক আপোনাৰ ঘৰৰ পৰা খেদি পঠিয়ালে। সেইকাৰণে আপোনাৰ এনেকুৱা অৱস্থা হ'ল। আৰু সেই হীৰাডোখৰ আমি পালোঁ। পল্লৱী, কিবা এটা দি দিয়া। ঠিক আছে হ'ব। এইটো লোৱা, কিবা এটা খাবা। আমি আহিছোঁ দিয়া। ৰচোন পল্লৱী, তই য'তে আছ তাতে মোকো লৈ ব'ল না। নাই মা, মই তালৈ তোমাক নিব নোৱাৰোঁ। কাৰণ সেইখন মোৰ হাজবেণ্ডৰ ঘৰ। আৰু সেইখন ঘৰ বৰ সুখী ঘৰ। এইখন ঘৰত তোমাক নি মই অসুখী কৰিব নোৱাৰোঁ। তুমি মোক বেয়া নাপাবা। আহিছোঁ দিয়া, আমাৰ বেলেগ কাম আছে। জল্দি হৈছে, তুমি থাকা ইয়াতে। সেয়া মই কি পাপ কৰিলোঁ প্ৰভু, যাৰ শাস্তি তুমি মোক দিলা। আজি ছোৱালীজনী সিমান ধুনীয়াকৈ খাই আছে, কিন্তু মই হে বাটৰ ভিক্ষাৰী হ'লোঁ। ঘিণ কৰোঁ মই নিজৰ জীৱনক, ঘিণ কৰোঁ সেই মানুহবোৰক যিয়ে মোক কথা শুনাই এই অৱস্থা কৰিলে।